কিমান পালে 17 ইঞ্চি এইটো কিমানত থাকিব লাগে এতিয়া এইটো কিমানত আছে চাওক কিমান পালে 17 ইঞ্চি এইটো কেলে এনেকুৱা হৈছে কামটো আপুনিতো আছে ইয়াত কাম চাই আছে হলতো চাই আছে কিমানত আছে হে 10 ইঞ্চি ৰিংটো কিমানত বান্ধিব লাগে 6 ইঞ্চিত 10 ইঞ্চিত কেলে বন্ধা হৈছে কোনোবাই বান্ধিলে মানে এইটোতো যেতিয়া হেৰিৰ কাৰণে এইখনতো হেৰি কৰিছিলে খুঁটা এটা যদি ভাগি যায় আপোনালোকে যিটো 2 নম্বৰভাৱে কাম কৰিছে অতি নিম্ন মানদণ্ডৰ কৈছে আপুনি সেইটো স্বীকাৰ কৰিব লাগিব কাৰণ কেলৈ আপোনাৰ চকাগৰ ৱাল লৈ আছে ৱাল খহি গৈছে ৰিং আপোনালোকৰ 6 ইঞ্চিত থাকিব লাগে আপুনি নিজে চাইছে 17 ইঞ্চিত আছে 12 ইঞ্চিত আছে এটা ৰিং সেইটো কাৰণে যদি কাইলৈ যদি এয়া যদি ভাগি যায় কিবা কাৰণবশতঃ কিন্তু আপোনালোকে জগৰীয়া নহয় জগৰীয়া কোন হ'ব আমাৰ বিদ্যালয় কৰ্তৃপক্ষ হ'ব আমি নিজে জগৰীয়া হ'ম কি কাৰণে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত অনুসূচিত জাতি ছাত্ৰ ছাত্ৰীৰ বাবে দুটাকৈ ইয়াত হোষ্টেল নিৰ্মিত হৈ আছে প্ৰায় 7 কোটি টকাৰ অধিক টকাৰে আমি ইয়াত আহি লক্ষ্য কৰিছোঁ যে ঠিকাদাৰ প্ৰতিষ্ঠান বা বিভাগীয় কৰ্তৃপক্ষই ইঞ্জিনিয়াৰ হওক তেওঁলোকে যিধৰণে কামটো ইয়াত কৰিব লাগে তেনেদৰে কামটো কৰা নাই ইয়াত যিসমূহ পোষ্টত যিসমূহ ইয়াত ৰিং বান্ধিছে ৰিংবিলাক থাকিব লাগে 6 ইঞ্চিকে ইয়াত আমি দেখিছোঁ যে বিভিন্ন ঠাইত 17 ইঞ্চি পৰ্যন্ত আছে আৰু যিসমূহ ইয়াত পোষ্ট আছে পোষ্ট বেকা হৈ আছে ইয়াত নিম্ন একদম বালি ব্যৱহাৰ কৰিছে ইটাও ইয়াত বহুত বেয়া আমি দেখিছোঁ গতিকে আমি এটা কথা ক'ব বিচাৰোঁ যে আমি উন্নয়ন বিৰোধী নহয় এটা খুব এটা ভাল কাম কৰিছে কিন্তু তাৰ সমান্তৰালভাৱে আমাৰ কামটো আমাৰ সুন্দৰকৈ লাগিব কিয়নো ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকল থাকিব আৰু ভৱিষ্যত দিনত এই ইয়াত যদি কিবা এটা ঘটনা হয় তাৰ পৰা কোন জগৰীয়া হ'ব গতিকে আমি ঠিকাদাৰ প্ৰতিষ্ঠানক বিভাগীয় কৰ্তৃপক্ষক জনাব খুজিছোঁ যে যেতিয়ালৈকে তেওঁলোকে আমাক এই কামটো ভালদৰে কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ আমাৰ লগত চুক্তিবদ্ধ নহয় তেতিয়ালৈকে আমি কিন্তু কামটো বন্ধ ৰাখিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি স্কুল কৰ্তৃপক্ষ বিভাগীয় কৰ্তৃপক্ষ ঠিকাদাৰৰ লগত আমি আৰু স্থানীয় ৰাইজৰ লগত আমি আলোচনাৰে মিলিত হৈ আমি পুনৰ তেওঁলোকক কাম কৰিবলৈ দিম কিন্তু ইয়াৰ বাবে ইয়াত যদি তেওঁলোকে কাম কৰিবলৈ লয় কিন্তু ইয়াৰ বাবে যদি জগৰীয়া তেওঁলোক নিজে হ'ব বৃহত্তৰ লেঙেৰী অঞ্চলৰ একমাত্ৰ আমাৰ উচ্চ শিক্ষা অনুষ্ঠান হৈছে লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় অসম চৰকাৰে অনুসূচিত জাতিৰ বাবে তেখেতলোকে এটা দুটাকৈ হোষ্টেল ঘৰ এই লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তে স্থাপন কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছিল তাৰ বাবে আমি প্ৰথমতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু যিজন ঠিকাদাৰে এই অনুচিত যি দুটা বিল্ডিং নিৰ্মাণ কৰিবলৈ পাইছে তেখেতলোকে অতি নিম্ন মানদণ্ডৰ কাম কৰি যিটো পোষ্ট যিটো একেবাৰে বেকা আৰু যোনজন হেড মিস্ত্ৰী আছে তেখেতে কৈছে যে ইটাটো একেবাৰে 1.5 নম্বৰ যোনটো ইটা 1 নম্বৰ লগাব লাগে তেখেতলোকে 1.5 নম্বৰ লগাইছে আৰু বালিটো অতি নিম্ন মানদণ্ড বুলি যিজন মিস্ত্ৰী তেখেতে নিজেই স্বীকাৰ কৰিছে আৰু যিজন এইটো পোষ্ট যিটো বান্ধিব লাগে 6 ইঞ্চিত বান্ধিব লাগে সেইটো বান্ধিছে কিছুমান হৈছে 21 ইঞ্চি 22 ইঞ্চি 18 ইঞ্চি কিছুমান বান্ধিছে আৰু আমি লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা ইয়াত তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ